জিন্দাবাদ 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 গৌরব গগৈ জিন্দাবাদ নিৰ্বাচনৰ দিন চুমু চাপি আহি আছে। কংগ্ৰেছ দলে সমগ্ৰ অসমৰ লগত পাকাপাতবাৰীতো নিৰ্বাচনীৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছে আৰু কংগ্ৰেছ দলৰ সেই প্ৰস্তুতি সম্পৰ্কে বা প্ৰস্তুতিৰ কি ধৰণে আগবাঢ়িছে তাৰ কাৰণে আমি প্ৰত্যেকটো জিপি লেভেলত মণ্ডল কংগ্ৰেছৰ উদ্যোগত বুথ সন্মিলন পাতি আছোঁ। আজি আমি দাঁতৰবাৰী অটাত পাতিলোঁ। আপোনালোকে দেখিছে আমাৰ সকলো বুথৰ পৰা কৰ্মকৰ্তাসকলে ইয়াত আহিছে। কংগ্ৰেছক ভাল পোৱা সন্মানীয় ব্যক্তিসকল আহিছে। সকলে আমি আহি থকা সময়খিনিত আমি কেনেকৈ কাম কৰিম, বৰ্তমান অসমৰ পৰিৱেশ পৰিস্থিতি কি, কোনটো ৰাজনৈতিক দলে কি কি কাম কৰি আছে, ৰাজ্য চৰকাৰখনে অসমৰ ৰাইজৰ কাৰণে কি কৰিলে, কিমান ঠগিলে, কিমান ক্ষতি কৰিলে, এই কথা বাৰ্তাবিলাক আমি পাতিছোঁ। আৰু নিশ্চিতভাৱে আজিৰ দাঁতৰবাৰী অটা গাঁও পঞ্চায়তৰ বুথ সন্মিলন যথেষ্ট সফল হৈছে আৰু আমি আশাবাদী আহি থকা নিৰ্বাচনত দাঁতৰবাৰী অটা গাঁও পঞ্চায়তৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে হাতৰ ছবিত যথেষ্ট ভোট লাভ কৰিব। বেলেগ ৰাজনৈতিক দলৰ প্ৰাৰ্থীতকৈ বহু ভোট বেছিকৈ লাভ কৰিব। এই পঞ্চায়তৰ সভাপতিয়ে কৈ আছে যে আপুনি ব্ৰেণ্ড পাৰ্টি লৈ মানে নিৰ্বাচনী প্ৰচাৰ চলাই, এই ক্ষেত্ৰত কি ক'ব? চাওক, নিৰ্বাচন যেতিয়া আহে গণতান্ত্ৰিক দেশত গণতন্ত্ৰৰ উৎসৱ হৈছে নিৰ্বাচন আৰু গণতন্ত্ৰৰ উৎসৱ নিৰ্বাচনত মানুহে বিহু বেণ্ড পাৰ্টি নিজৰ বিভিন্ন কালচাৰ লৈ ওলাই আহে আৰু বেণ্ড পাৰ্টিটো কোনো বেয়া নহয়। বেণ্ড পাৰ্টি ৰাইজে মোক আদৰি আনিছে, তাৰ অৰ্থ ৰাইজৰ মনত আনন্দ হৈছে, ফূৰ্তি হৈছে, মোক ভাল পাইছে। আৰু এই যে ৰাইজে ভাল পাই মোক বেণ্ড পাৰ্টিৰ আনিছে, UDF দলৰ মানুহসকলে বেয়া পাইছে। তেওঁলোকে মোক এটাৰ আনিছে, তেওঁলোকক 5টাৰ আনক, মোৰতো আপত্তি কৰিবলগীয়া একো নাই। মোক বেয়া পাওক, মোক সমালোচনা কৰক, বেণ্ড পাৰ্টিক যাতে সমালোচনা নকৰে। বৰদলৈ আজমল ডাঙৰীয়া 2026 নিৰ্বাচনত UDF দলে এটা ছিটো নাপায়। আপোনালোকে লিখি ৰাখক, 2026 বিধানসভা নিৰ্বাচনত বদৰুদ্দিন আজমল ডাঙৰীয়াৰ দল UDF দলে এটা বিধায়কো জিকাব নোৱাৰে। অসমৰ ৰাইজে UDF দলক ভোট নিদিয়ে। কংগ্ৰেছে আৰামছে আজিৰ তাৰিখত নিৰ্বাচন হ'লে 80+ আসন পাব। মুখ্যমন্ত্ৰী কৈছে যে অসমীয়া মুছলমানৰ ভোট নাপায়, মিয়াৰ ভোট পাব কংগ্ৰেছে। আজি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰিক্সাৱালাৰ ভাড়া মাৰিব, মানুহক পৰামৰ্শ দিয়ে, গতিকে তেখেতৰ কথাটো মানুহে ইতিমধ্যে গমে পাইছে। হিমন্ত বিশ্ব শৰ্মাৰ মতে অসমৰ কোনো অসমীয়া মুছলমানেই হওক, অসমীয়া জাতি হওক, অসমীয়া জাতিৰ কোনো মানুহেই নুশুনে। 2026 চনৰ বিধানসভা নিৰ্বাচন ঘোষণা হোৱাৰ দিনাৰ লগে লগেই অসমত যে কংগ্ৰেছৰ চৰকাৰ হ'ব তাৰ পৰিৱেশ অসমত সকলোৱে দেখা পাব। অসমত কি সংখ্যাগুৰু কি সংখ্যালঘু, অসমৰ কি সংখ্যাগুৰু কি সংখ্যালঘু সকলোৱে কংগ্ৰেছ দলৰ লগত আছে, কংগ্ৰেছৰ মিত্ৰসকলৰ লগত আছে। গতিকে বিজেপিৰ এইবাৰ কাম নহ'ব। অসমৰ পৰা বিজেপি AJP UDF দল এইবাৰ বিদায় ল'ব। আৰু এটা কোৱেশ্যন আছিলে, মীনাক্ষী ৰহমান ডাঙৰীয়াই এবাৰ কৈছে যে তেখেতে বিধায়ক হোৱাৰ লগে লগে আমাৰ প্ৰায়ক্ষেত্ৰত এটা ডাঙৰ ষ্টেডিয়াম মানে হেৰি কৰিব, বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পাৰ্টীয়ে এজনো বিধায়ক জয়যুক্ত হ'ব নোৱাৰে। বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পাৰ্টীৰ এজনো বিধায়ক জয়যুক্ত হ'ব নোৱাৰে। আৰু 2021 চনৰ বিধানসভা নিৰ্বাচনত সৰুক্ষেত্ৰীৰ ৰাইজে এনেকুৱা বহু কথা শুনিছিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।